হঠাৎ ডাৱৰীয়া বতৰ আঁতৰি আজি ফৰকাল বতৰলৈ পৰ্যবেক্ষিত হৈছে আৰু আজি হঠাৎ উষ্ণতা বৃদ্ধিয়ে আচলতে সকলোকে বিপাঙত পেলাইছে। আজি পুৱাৰে পৰা এনেদৰে উষ্ণতা বৃদ্ধিৰ লগে লগে সকলোৱে ত্ৰাহি মধুসূদন দেখিছে আৰু মহানগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহতো গৰমৰ প্ৰভাৱে সকলোকে দহিছে। আৰু মই আছো উত্তৰ গুৱাহাটীত আৰু উত্তৰ গুৱাহাটীতো আজি যেহেতু উষ্ণতা বৃদ্ধি হৈছে গতিকে সকলোৱে ত্ৰাহি মধুসূদন দেখিছে আৰু প্ৰত্যেকে আচলতে এই গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰিছে আৰু খন্তেকৰ বাবে হ'লেও আচলতে এনেধৰণৰ শীতল পানীয় কুঁহিয়াৰ ৰস বা ডাবৰ পানী খাই কিছু আচলতে তেওঁলোকে গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে আৰু এনেধৰণে এইসমূহ দোকানত এতিয়া ভিৰ বাঢ়িছে গ্ৰাহকৰ, কিয়নো উপায় নাই সকলোৱে এগিলাচ কুঁহিয়াৰ ৰস ডাবৰ পানী অথবা শীতল পানী খাই এই গ্ৰীষ্মৰ পৰা কিছু পৰিত্ৰাণ বিচাৰিছে। আৰু ইয়াতে কিছুসংখ্যক লোক আছে, আমি কথা পাতিম। কেনেকুৱা আজি হঠাৎ উষ্ণতা বৃদ্ধি হ'ল, 33 ডিগ্ৰী অতিক্ৰম কৰাৰ উপক্ৰম হৈছে, কেনেকুৱা লাগিছে বাৰু আজি হঠাৎ? আজিতো বহুত গৰম দিছে, এইকেইদিন মানে অলপ কমেই আছিল, আজিৰ পৰা বহুত বেছি হৈছে আৰু অসহ্য হৈছে। আমি ইয়াতে আৰু পানী খাই অলপমান ঠাণ্ডা কৰিব চেষ্টা কৰি আছো। কুঁহিয়াৰৰ ৰস খালো। আজি হঠাৎ হ'ল গৰম, মানে বেছি হৈ গৈছে। পুৱাৰ পৰাই গৰম দিছে পুৱাৰ পৰা। আৰু পুৱাৰে পৰা যিহেতু গৰম বেছি উত্তাপ বেছি বাঢ়িছে গতিকে প্ৰত্যেকেই কিছু অস্বস্তিত পৰিছে আৰু এনেদৰে আচলতে বিভিন্ন ধৰণৰ বিপণী এতিয়া হঠাৎ আকস্মিকভাৱে দেখা গৈছে উত্তৰ গুৱাহাটীৰ এনেধৰণৰ পথসমূহত। কোনোৱে তৰমুজ উলিয়াইছে, কোনোৱে কুঁহিয়াৰৰ ৰস, কোনোৱে ডাব বিক্ৰী কৰিছে। দাদা কেনেকুৱা আজি গৰমটো? আজি গৰমটো ৰাতিপুৱাৰ পৰা বহুত গৰম, সেইকাৰণে গছৰ তলত জিৰণি লৈছো আৰু আজি বহুত গৰম হয়। এতিয়াতো বতৰ যদি ফৰকাল হয় গৰমটো বাঢ়িবই। হয়, গৰমটো বাঢ়িবই। আৰু এনেদৰে আমি কেনেকুৱা কুঁহিয়াৰ ৰস ল'লে নেকি বাৰু? আজি গৰমটো হঠাৎ আহিল নেকি বাৰু? কেনেকুৱা লাগিছে বাৰু? বহুত গৰম, সেইকাৰণে অলপ ঠাণ্ডা লৈ গৈছে। মানুহে বৰষুণ দিলেও বেয়া পায় আৰু যিহেতু এনেদৰে ফৰকাল হ'লেও বতৰ ফৰকাল হ'লেও বেয়া পায়, কি আচলতে কি বিচাৰে মানে? নৰ্মেলকৈ থাকিব লাগে, নৰ্মেল লাগিব লাগে। আজি যিহেতু 33 ডিগ্ৰী ইতিমধ্যে অতিক্ৰম কৰিলে আৰু সকলোৱে আচলতে এই গৰমৰ বাবে অস্বস্তিত পৰিছে আৰু এনেধৰণে উত্তৰ গুৱাহাটীৰ পদপথত এনেধৰণৰ কুঁহিয়াৰ কিংবা ফল মূলৰ দোকান বহিছে আৰু ডাবৰ পানী অথবা কুঁহিয়াৰ ৰসৰো এনেধৰণৰ বিপণী দেখা গৈছে আৰু প্ৰত্যেকেই আচলতে এই বতৰৰ সুযোগ লৈ দুপইচা ইনকামৰ পথ আচলতে তেওঁলোকে উলিয়াই লৈছে। বতৰ কিছু বেছি জটিল হ'ল, গৰম হ'ল। এইমাত্ৰ বৰষুণ গ'লে বৰষুণ যোৱা কেইদিন হ'ল, গৰম অলপ পৰিব। চেল কেনেকুৱা বাৰু? মাজে মাজে হয়, কেতিয়াবা কম হয়। আজি বেছি হ'ব নেকি চেল বাৰু? এতিয়া এইমাত্ৰ খুলিলো কিবা হয়, আহিছো আঘাতটো আছে বিক্ৰী হ'ব বুলি। এনেধৰণে প্ৰত্যেকে কিবা নহয় কিবা এটা কৰিছে আৰু বিশেষকৈ গৰমৰ পৰা সকাহ পোৱাৰ কাৰণে আচলতে এনেধৰণৰ কুঁহিয়াৰৰ ৰসৰ দোকান দিছে। কেনেকুৱা চেল আজি বিক্ৰী বাৰ্তা অলপ বাঢ়িবনে? বাঢ়িব লাগেতো, গৰম পৰিছে বেছি, মানুহ আহিব ৰস খাব। হঠাৎ গৰমটো আহিল। যিটো এইটো গৰমৰ লগতে বিজনেছ, গৰমৰ লগতে বিজনেছটো। আজিৰ দিনটোৰ পৰা বিশেষভাৱে ব্যৱসায়টো চালু হ'ব নেকি বাৰু? চালু হ'ব গৰমটো পৰিলে যেতিয়া। কুঁহিয়াৰৰ ৰসবিলাক কেনেকৈ বিক্ৰী কৰিছে? 20 টকা আৰু 30 টকা গিলাচ। গ্ৰাহক কেনেকুৱা? অনদিনা কেনেকুৱা বাৰু? অনদিনত কেনেকুৱা? বেলেগ দিনা ইমান নাই, বৰষুণ থাকে না। বৰষুণ হ'লে নহয়? বৰষুণ থাকিলে নহয়। আৰু এয়া মই উত্তৰ গুৱাহাটী ৰংমহল গড়ৰ পৰা দেখুৱাই আছো আৰু এনেদৰে এতিয়া পদপথত এনেধৰণৰ দোকান বহিছে আৰু উষ্ণতা বৃদ্ধিৰ যি প্ৰভাৱ, সেই প্ৰভাৱ আচলতে কিছুদিনলৈ থাকিব আৰু আজিৰ দিনটো উষ্ণতা প্ৰায় 36 ডিগ্ৰী অতিক্ৰম কৰাৰ সম্ভাৱনা কিছু ব্যক্ত কৰিছে বতৰ বিজ্ঞানৰ ফালৰ পৰা। গতিকে আৰু যদি এনেধৰণে বতৰ ফৰকাল হয় তাপ বৃদ্ধি হৈয়ে থাকিব আৰু এনেধৰণে বতৰৰ এই যি হঠাৎ পৰিৱৰ্তন হ'ল, এই পৰিৱৰ্তনে আচলতে মানুহ প্ৰাণীকুল সকলোকে বিপাঙত পেলাইছে আৰু মানুহে আচলতে পৰিত্ৰাণৰ বাবে এনেধৰণে শীতল পানী, ডাবৰ পানী অথবা তৰমুজ এনেধৰণৰ বিভিন্ন পণ্য সামগ্ৰী সেৱন কৰি আচলতে তেওঁলোকে কিছু সকাহ পাবলৈ প্ৰয়াস কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।